Welcome to Bhadra IS Academy. Bhadra IS Academy le আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি আমি ইউনিয়ন বাজেট যিখন 21-22 যিখন আমি ডিসকাস কৰি আছিলো তাৰে আজি আমি সেকেন্ড পাৰ্টটো ডিসকাস কৰিম। আজি আমাৰ সেকেন্ড পাৰ্টটোত টোটেল 25 কোৱেশ্চনছ থাকিব। তো সেই কোৱেশ্চন বিলাকৰ এনসাৰ আৰু কিছুমানৰ আমি তাৰে বেকগ্ৰাউণ্ড বিলাকো অলপমান ডিসকাস কৰিম। তো লেটস স্টাৰ্ট দ্য সেশন। তো ফাৰ্স্ট কোৱেশ্চনটো চাওঁ। First question to Sak, how much has been allocated for further COVID-19 vaccines? তো অলৰেডি আমি ডিসকাস কৰিছিলো যে কালি যে এবাৰ ৱৰ্ল্ডৰ প্ৰায়বিলাক কাণ্ট্ৰি বিকজ অফ COVID-19 তেখেতসকলৰ যিখন দেশৰ বাজেট মানে হেল্থ সেক্টৰত বহুতখিনি বঢ়াইছে। তো তেনেকে ইণ্ডিয়াও নিজৰ যিটো হেল্থ এক্সপেণ্ডিচাৰ আছিলে হেল্থৰ যিটো কাৰণে ফাণ্ড এলোকেশ্যন 137% বঢ়াইছিলে। তো যদি চাওঁ এতিয়া COVID-19 ভেকচিন এতিয়া আমি দেখা পাইছো যে যিসকল ফ্ৰণ্ট লাইনাৰ্ছ আছে বা যিসকল হেল্থ ডিপাৰ্টমেণ্টত কাম কৰা ব্যক্তি আছে তেখেতসকলৰ কাৰণে অলৰেডি ভেকচিনছ গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে। আৰু আমাৰ গোটেই ইণ্ডিয়াৰ কাৰণেও গোটেই ভেকচিনছ প্ৰভাইড কৰিব লাগিব। চ' তাৰ কাৰণে এতিয়া কিমান কোটি টকা কিমান টকা মানে আৰু কিমান ফাৰ্ডাৰ এল'কেট কৰা হৈছে ফৰ COVID-19 ভেকচিন। তো এটা চাওক 25,000, 30,000, 35,000 আৰু 45,000 আছে। তো ইয়াত আমাৰ কাৰেক্ট হ'ব 35,000 crore। অ'কে, তো এইটো চাওক। তো এইটো হয় আমাৰ বাজেটৰ পৰা এটা। চ' গভৰ্ণমেণ্টে ভেকচিনৰ কাৰণে বাজেট এক্সপেণ্ডিচাৰত 35,000 crore ফাৰ্ডাৰ এল'কেট কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতমালা। Bharatmala project will interconnect how many district headquarters to a minimum 4-lane highway? Okay, তো ইয়াৰে correct answer হৈছে 550। তো ভাৰতমালা প্ৰজেক্টটোৱে কিমান কেইখন মানে ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কানেক্ট কৰিব থ্ৰু মানে মিনিমাম যিটো 4-lane হাইৱে মানে মিনিমাম 4-lane হাইৱে এটা দি পেলাই। তো সেইটো হৈছে 550খন ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কানেক্ট কৰিব। তো যদি মই ইয়াৰে বেকগ্ৰাউণ্ড চাওঁ ভাৰতমালা প্ৰজেক্টৰ, তো এইটো এটা আমব্ৰেলা প্ৰজেক্ট হয় ফৰ দ্য হাইৱে ছেক্টৰ। আৰু এইটো আমি ইয়াতে মিনিষ্ট্ৰী নো ডাউট মিনিষ্ট্ৰী কোন হ'ব কি হ'ব মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ হ'ব। আৰু অলৰেডি যিটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া আছে they has been mandated the development of about 27,500 kilometer of national highway under phase 1 of this project. Okay, তো আমাৰ বাজেটত এই প্ৰজেক্ট এই ভাৰতমালা প্ৰজেক্টৰ বিষয়ে কোৱা আছিলে। তো চাওক আমি যেতিয়া বাজেটখনক পঢ়িম অকল বাজেটত থকা বস্তুখিনিয়ে নহয় তাৰ বেকগ্ৰাউণ্ডখিনিও জানিব লাগে। তো ভাৰতমালা প্ৰজেক্ট এইটো হয় চিম্পল ভাষাত ক'ব গ'লে এটা এটা আমব্ৰেলা প্ৰজেক্ট হয় ফৰ ৰোড ফৰ হাইৱে ছেক্টৰ। তো ইমপ্লিমেণ্ট কোনে কৰিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। কোনটো মিনিষ্ট্ৰী অফ আণ্ডাৰত আছে সেইটো হৈছে মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ। অ'কে, তো এইটোৰ সেই হাইৱেৰ ওপৰতে হয়। কিমান ইনভেষ্টমেণ্ট হৈছে? The total investment of investment for 83,677 kilometer committed new highways is estimated at rupees 5.35 lakh crore rupees. So it is a factual question. Already ইয়াৰ background আমি discuss কৰিলো. Next, এইটো এটা বহুত important question হয়. Which of the following is or are the pillar of union budget 21-22? Number 1, health and well-being. তো আমি ভালকে চাওঁ health and well-being এটা পিলাৰ হয়। তো ইয়াৰ যদি আমি বেকগ্ৰাউণ্ডটো চাওঁ এই ইউনিয়ন বাজেটখনৰ যিটো আমাৰ এই ইউনিয়ন বাজেট এখন 21-22 ইউনিয়ন বাজেট তাৰ 6টা পিলাৰ আছিলে। অ'কে, ফাৰ্ষ্ট পিলাৰটো হৈছে হেল্থ এণ্ড ৱেলবিং, ছেকেণ্ড পিলাৰটো হৈছে ফিজিকেল এণ্ড ফাইনেন্সিয়েল কেপিটেল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। আৰু যদি আমি তিনিটো চাওঁ ইনক্লুচিভ ডেভেলপমেণ্ট ফৰ এছপিৰেশ্যনেল ইণ্ডিয়া 4th, 5th, 6th। তো ইয়াতে যদি চাওঁ এই 6টা যিকেইটা পিলাৰ আছে দি থোৱা আছে, তো এই 6টা পিলাৰে হৈছে আমাৰ ইউনিয়ন বাজেটৰ যিখন 21-22 ইউনিয়ন বাজেটৰ 6টা ইম্পৰ্টেণ্ট পিলাৰ হয়। অ'কে, 6টা পিলাৰ হয়। তো ইয়াতে আমাৰ কাৰেক্ট এনচাৰ হ'ব ডি, দেট ইজ অল অফ দ্য এবভ। তো নেক্সট কুৱেশ্যনটো চাওঁ আমি এতিয়া। হাউ মাচ ফাণ্ড ইজ এল'কেটেড টু দ্য মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে? মানে মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে কিমান ফাণ্ড এল'কেট কৰিছে আমাৰ বাজেট 21-22-এ? আৰু এই যিটো এল'কেশ্যন হয় এইবাৰলৈকে মানে আজিলৈকে হাইয়েষ্ট ইমানখিনি এল'কেশ্যন কৰা হৈছে। তো যদি চাওঁ ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, দেট ইজ 1,18,101 lakh crore. Next, Mission Poshan 2.0 to improve
nutritional outcome across how many aspirational districts? তো চাওক ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো হ'ব 112 aspirational district. তো এই মিছন 2.0 যদি আমি বেকগ্ৰাউণ্ডটো চাওঁ, এইটো হৈছে এখন স্কিম যিখন এইবাৰ আমাৰ বাজেটত উল্লেখ কৰা হৈছিলে, যিটো মিছন পোষণ 2.0. তো এই স্কিমখন দুখন স্কিম মাৰ্জ কৰি পেলাই এইখন স্কিম বনাইছে. তো এই কি স্কিম দুখন স্কিম মাৰ্জ কৰি পেলাই মিছন 2.0 বনোৱা হৈছে? ইট ইজ সাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰেম আৰু পোষণ অভিযান. তো এই পোষণ অভিযান আৰু সাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰেম, এই দুখন স্কিম মাৰ্জ কৰি পেলাই আমাৰ যিখন মিছন 2.0 এইখন স্কিম বনোৱা হৈছে. আৰু এই স্কিমখন কিহৰ কাৰণে বনোৱা হৈছে? টু ষ্ট্ৰেংথেন নিউট্ৰিশ্যনেল কণ্টেণ্ট, ডেলিভাৰী, আউটৰিচ এণ্ড আউটকাম, এইকেইটা মেইন অবজেক্টিভ লৈ পেলাই আমাৰ এই স্কিমখন লঞ্চ কৰা হৈছে. আৰু এই স্কিমখনে কিমান কেইখন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট মানে কি কয় কভাৰ কৰিব? ইট ইজ 112. নেক্সট, ইট ইজ অলছ' এ ভেৰি ফেকচুৱেল কুৱেশ্যন যে কেইখন সৈনিক স্কুল ছেটআপ কৰিব বুলি আমাৰ এই বাজেটত ঘোষণা কৰা হৈছে? যে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 100. 100খন সৈনিক স্কুল আমাৰ এই বাজেটত ছেটআপ কৰিব বুলি উল্লেখ কৰা হৈছে. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চাওক একালব্য স্কুলছ. তো একালব্য স্কুলবিলাক আমাৰ ক'ত নৰ্মেলি আমি দেখা পোৱা যায়? যিবিলাক ট্ৰাইবেল এৰিয়াছ আছে, সেই ট্ৰাইবেল এৰিয়াছবিলাকত এই একালব্য স্কুলছবিলাক ছেটআপ কৰা হয়. তো এই ইউনিয়ন বাজেট আমাৰ 21-22ত কিমান কেইখন তেনেকুৱা একালব্য স্কুল এই ট্ৰাইবেল এৰিয়াছত ছেটআপ কৰিম বুলি প্ৰপ'জ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 750. মানে 750খন একালব্য স্কুলছ আমাৰ এই ইউনিয়ন বাজেট 21-22ত ছেটআপ কৰিব বুলি প্ৰপ'জ কৰা হৈছে. নেক্সট কুৱেশ্যনটো হৈছে যে এই আমাৰ ইউনিয়ন বাজেট 21-22য়ে 100% ইলেক্ট্ৰিফিকেশ্যন কেতিয়াৰ ভিতৰত কমপ্লিট কৰিম বুলি কৈছে? ইট ইজ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 2030. 2030ৰ ভিতৰত আমাৰ ইউনিয়ন বাজেটখনে 21-22য়ে 100% ইলেক্ট্ৰিফিকেশ্যন কৰিব বুলি ঘোষণা কৰিছে. নেক্সট, the total estimate of all relief measures announced by the government and the RBI in the percentage of GDP is? এইটো এটা ফেকচুৱেল কুৱেশ্যন হয় যে কিমানখিনি ৰিলিফ মেজাৰ্ছ যিখিনি আমাৰ গভৰ্ণমেণ্ট আৰু RBI ঘোষণা কৰিছে আমাৰ GDPৰ কিমান পাৰ্চেণ্টেজ হয়? ইট ইজ 13% অফ দ্য GDP. নেক্সট কুৱেশ্যনটো হৈছে যে যিটো আমাৰ আউটলে অফ 1,41,678 crore of the urban Swachh Bharat mission will be spent in how many years? তো যিটো আমাৰ এইবাৰ বাজেটত ঘোষণা কৰা হৈছে 1,41,678 crore for the scheme urban Swachh Bharat mission. স্বচ্ছ ভাৰত মিছন আৰবানৰ কাৰণে যিটো ঘোষণা কৰা হৈছে কিমান বছৰৰ ভিতৰত সেইখিনি স্পেণ্ড কৰিব বুলি কৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 5 years. তো এতিয়া এই স্বচ্ছ ভাৰত মিছনটো কি হয়? স্বচ্ছ ভাৰত মিছন আচলতে ইয়াৰ এইমটো কেনেকুৱা হয় যে আমি যিটো অপেন ডিফিকেশ্যন আছে সেইটো এলিমিনেট কৰিব লাগে, লগতে যিবিলাক মেনুৱেল স্কেভেঞ্জিং আছে সেইটো নাইকিয়া কৰিব লাগে, প্লাছ মডাৰ্ণ চাইণ্টিফিক মিউনিচিপাল ছলিড ৱেষ্ট মেনেজমেণ্ট কৰিব লাগে. মানে অকল মানুহৰ যিবিলাক বিহেভিয়াৰেল চেঞ্জ সেইবিলাকো আনিবলৈ ট্ৰাই কৰি আছে আমাৰ যিখন আৰবান স্বচ্ছ ভাৰত মিছনে. তো এই স্কিমখনৰ আণ্ডাৰত যিমানখিনি 1,41,678 crore ঘোষণা কৰা হৈছে এইটো আমাৰ 5 বছৰত এই পইচাখিনি মানে স্পেণ্ড কৰিব লাগে. নেক্সট, what is the length of the national highway work being planned in Tamil Nadu at an investment of rupees 1.3 lakh crore? কিমান ৰাস্তা মানে প্লেন কৰা হৈছে তামিলনাডুত 1.3 লাখ crore ইনভেষ্টমেণ্টত? So the correct answer is 3,500 kilometer. তো ইয়াৰ যদি অলপমান পিছত মই চাম যে ইয়াৰ আণ্ডাৰত কিছুমান আমি কি কৰা হৈছে, মই ক'ত কিমানবিলাক ইকনমিক কৰিডৰ্ছ যেনেকৈ অসমত কিমান, তামিলনাডুত কিমান, কেৰালাত কিমান আছে, এইখিনি বস্তু অলপমান পিছত মই ডিছকাছ কৰি আছোঁ. তাৰ আগতে চাওঁ আমাৰ যিখন ইউনিয়ন বাজেট আছিলে সেই বাজেটখনে কিমান কেইখন ৰিজনেল নেশ্যনেল ইনষ্টিটিউট ফৰ ভাইৰলজি ছেটআপ কৰিব বুলি প্ৰপ'জ কৰিছে? আমাৰ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 4. মানে আমাৰ যিখন ইউনিয়ন বাজেট 21-22য়ে 4খন ৰিজনেল নেশ্যনেল ইনষ্টিটিউট ফৰ ভাইৰলজি ছেটআপ কৰিব বুলি মানে প্ৰপ'জ কৰিছে. কাৰণ অলৰেডি আমি ইণ্ডিয়াই এটা যিটো COVID-19 ভাইৰাছ আছে, COVID-19 যিটো আছিলে তাৰ কাৰণে অলৰেডি অকল ইণ্ডিয়া বুলিয়ে নহয় গোটেই ৱৰ্ল্ডত তেনেকুৱা এটা বেয়া অৱস্থা হৈ গৈছে. তো সেইকাৰণে ইণ্ডিয়াই যদি ভালকে চাওঁ এইখন বাজেটত
নিজৰ যিটো হেল্থ ছেক্টৰ সেই হেল্থ ছেক্টৰ স্পেণ্ডিং বঢ়াইছে লগতে এই হেল্থ ছেক্টৰটোক মানে আচলতে ষ্ট্ৰেংথেন কৰিব বিচাৰিছে যাতে আমাৰ ফাৰ্ডাৰ যদি কেতিয়াবা ইন ফিউচাৰ যদি তেনেকুৱা কিবা পেণ্ডেমিক হয় বা কিবা এটা যদি নতুন তেনেকুৱা বেমাৰ এটা দেখা পোৱা যায় তেতিয়াহ'লে ইজিলি মানে সেই কামবিলাক যাতে চল্ভ কৰিব পৰা যায় বা তাৰে মেডিচিন বা ভেকচিন উলিয়াব পৰা যায় তো সেইকাৰণে আমাৰ গভৰ্ণমেণ্টে এইবাৰ যিটো হেল্থ বাজেট আছে সেই হেল্থ বাজেটৰ যিটো নিজৰ এক্সপেণ্ডিচাৰ সেই বস্তুটো বহুৱাৰ প্ৰপ'জ কৰিছে তেনেকুৱা ক্ষেত্ৰতে এইখন বাজেটত 4খন নেশ্যনেল ইনষ্টিটিউট ফৰ ভাইৰলজি ছেটআপ কৰিব বুলি ঘোষণা কৰা হৈছে বা প্ৰপ'জ কৰিছে আচলতে নেক্সট ইনকাম টেক্স ৰিলেক্সেশ্যন ফৰ চিনিয়ৰ চিটিজেন হেজ বিন প্ৰপ'জড ইন দ্য বাজেট এবভ এজ ইট ইজ 75 years অ'কে তো এতিয়া চাওঁ যে যেতিয়া মই কৈছোঁ 75 yearsৰ ওপৰৰ যিখিনি মানুহ আছে তেখেতসকলে ইনকাম টেক্সৰ ৰিলেক্সেশ্যন দিয়া হৈছে তেখেতসকলে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিব নালাগে তো যদি মই চাওঁ এতিয়া আচলতে যিসকল ব্যক্তি যিসকল চিনিয়ৰ চিটিজেন আছে এবভ 75 years তেখেতসকলে আচলতে যদিহে গভৰ্ণমেণ্ট জব কৰি আছে বা গভৰ্ণমেণ্টৰ পেঞ্চন পাই আছে তেতিয়াহ'লে ইনকাম টেক্স তেনেকৈ ফাইল কৰিব নালাগে বা যদি কিবা প্ৰাইভেট জব কৰি আছে তেতিয়াহ'লে সেইটো ফাইল কৰিব লাগিব Next, how many kilometers of roads have been constructed in the Bharatmala project so far? তো অলৰেডি আমি ডিছকাছ কৰিছিলোঁ এইবাৰ ভাৰতমালা প্ৰজেক্ট যে এটা আমব্ৰেলা প্ৰজেক্ট হয় ফৰ হাইৱে ছেক্টৰ ইয়াৰে ইমপ্লিমেণ্টিং এজেঞ্চি কোন হৈ আছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI আৰু ইয়াতে এই যিটো ভাৰতমালা প্ৰজেক্টৰ মিনিষ্ট্ৰি কোনটো মিনিষ্ট্ৰি আণ্ডাৰত আহে মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ তো সেইটো সেই ভাৰতমালা প্ৰজেক্টটোৰ ওপৰতে এটা বেলেগ এটা কুৱেশ্যন হৈছে যে এতিয়ালৈকে ভাৰতমালা প্ৰজেক্টৰ আণ্ডাৰত কিমান কিলোমিটাৰ ৰাস্তা বনোৱা হৈছে অ'কে হাউ মেনি কিলোমিটাৰ্ছ অফ ৰোড হেভ বিন কনষ্ট্ৰাক্টেড ইন দ্য ভাৰতমালা প্ৰজেক্ট so far অপশ্যন এ ইট ইজ লেছ দেন 5,000 কিলোমিটাৰ ইট ইজ more than 5,000 কিলোমিটাৰ ইট ইজ more than 10,000 or it is more than 15,000 কিলোমিটাৰ যদি মই ইয়াৰ কাৰেক্ট এনচাৰ চাওঁ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ that is less than 5,000 কিলোমিটাৰ তো আজিলৈকে around 3,800 কিলোমিটাৰহে কনষ্ট্ৰাক্ট কৰা হৈছে অ'কে যদি মই ইয়াৰ বেকগ্ৰাউণ্ডটো চাওঁ তো যদি এবাৰ চাওঁ ₹1,18,101 লাখ crore that is highest ever outlay for a ministry of road transport and highway এবাৰ allocate কৰা হৈছে propose কৰা হৈছে in the budget লগতে যদি চাওঁ এতিয়া ভাৰতমালা প্ৰজেক্টৰ আণ্ডাৰত আমাৰ 3,800 কিলোমিটাৰ অলৰেডি এইমাত্ৰ কনষ্ট্ৰাক্ট কৰা হৈছে নেক্সট অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ The union budget allocated allocated কিমান rupees for যিটো আমাৰ 16 নম্বৰ কুৱেশ্যনটো অলপমান জাষ্ট ভুল এটা আছে ঠিক আছে এটা প্ৰিণ্টিং মিষ্টেক হৈ আছে টাইপিং মিষ্টেক চৰি দ্য ইউনিয়ন বাজেট এল'কেটেড যিটো আমাৰ অসমৰ কাৰণে যিমানখিনি টকা এল'কেট কৰা হৈছে মানে 1,300 কিলোমিটাৰ বনাবৰ কাৰণে তো সেইটো কিমান বছৰৰ ভিতৰত মানে আচলতে কমপ্লিট কৰিব বুলি কোৱা হৈছে অসমৰ কাৰণে ইট ইজ 3 years অ'কে তো অসমৰ কাৰণে যিটো 3,400 crore যিটো এল'কেট কৰা হৈছে যিটো তাতে লিখা নাছিলে 34,000 crore যিটো এল'কেট কৰা হৈছে ফৰ মেকিং 1,300 কিলোমিটাৰ অফ হাইৱে তো অসমত সেইটো 3 বছৰত অসমত সেইখিনি কমপ্লিট কৰিব মানে সেইখিনি কমপ্লিট কৰা হ'ব লগতে যদি চাওঁ তামিলনাডুৰ কাৰণে 1.03 লাখ crore দিয়া হৈছে ফৰ কনষ্ট্ৰাকশ্যন অফ 3,500 কিলোমিটাৰ্ছ অফ নেশ্যনেল হাইৱে আৰু লগতে কেৰেলাত যদি চাওঁ মই 65,000 crore ইনভেষ্টমেণ্ট দেখুওৱা হৈছে মানে দিয়া হৈছে ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ 1,100 কিলোমিটাৰ অফ নেশ্যনেল হাইৱে তেনেকৈ ৱেষ্ট বেংগলৰ কাৰণে 25,000 crore এল'কেট কৰা হৈছে ফৰ কনষ্ট্ৰাকশ্যন অফ 675 কিলোমিটাৰ অফ নেশ্যনেল হাইৱে তো অসমৰ কাৰণেও আমাৰ তেনেকৈ 34,000 crore এল'কেট কৰা হৈছে ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ 1,300 কিলোমিটাৰ আৰু এইখিনি কমপ্লিট কৰা হ'ব উইদিন 3 years ইন আছাম অ'কে নেক্সট road transport and highway ministry have been allocated what amount so it is 1.18 lakh crore rupees এটা ফেকচুৱেল কুৱেশ্যন হয় এইটো আচলতে নেক্সট যিটো ব্ৰড গছ গভৰ্ণমেণ্টে কৈছে যে যিবিলাক যে ৰেলৱে ব্ৰড গছ আছে সেইবিলাক চব ইলেক্ট্ৰিফাইড কৰিব তো এই গোটেইখিনি ইলেক্ট্ৰিফাইড কেতিয়া ভিতৰত কৰিব ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ডেট ইজ ডিচেম্বৰ 2023 The finance minister has announced which energy mission to be launched in 2021 and 22 ইয়াৰে কাৰেক্ট এনচাৰ হৈছে হাইড্ৰজেন এনাৰ্জি তো আমাৰ
যদি বাজেটখন চাই তাতে এটা নতুন টাৰ্ম এটা বস্তু পাব, হাইড্ৰজেন এনাৰ্জি মিছন। তো গভৰ্ণমেণ্টে বা ফাইনেন্স মিনিষ্টাৰে এনাউন্স কৰিছিলে লঞ্চ কৰিব বুলি যিখন বাজেটত 21-22 যিখন বাজেট আছিল তাতে ঘোষণা কৰিছিলে যে হাইড্ৰজেন এনাৰ্জি মিছন মানে লঞ্চ কৰিব বুলি। Next, the finance minister announced the setting up of a developmental financial institution for what? Okay, so ইয়াৰে correct answer হৈছে to fund infrastructure project. তো গভৰ্ণমেণ্টে এবাৰ ঘোষণা কৰিছিল যে গভৰ্ণমেণ্টে কি কৰিব, এটা ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন এটা ছেট আপ কৰিব, যাৰ থ্ৰু দি পেলাই যিমানবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আছে সেইবিলাকৰ ফাণ্ডিং কৰিব। তো তাৰ কাৰণে আমাৰ মানে আচলতে সেইকাৰণে আমাৰ যিটো ডেভেলপমেণ্টেল ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন যিটো প্ৰপ'জ কৰা হৈছে এবাৰ আমাৰ বাজেট 21-22 সেইটো ছেট আপ কৰা হ'ব, জাষ্ট টু ফাণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ। Next, the government aims to reach fiscal deficit below 4.5% by which financial year? By the financial year 26. Okay, এটা বস্তু আছে ফিজিক্যাল ডেফিচিট। আসলে ফিজিক্যাল ডেফিচিট এইটো কনসেপ্ট ইকনমিক্সৰ কনসেপ্ট হয়। ফিজিক্যাল ডেফিচিট যদিহে মানে গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ ইজ মোৰ দেন দ্য গভৰ্ণমেণ্টছ আৰ্নিং অৰ ৰেভিনিউ, তেতিয়াহ'লে কি হৈ যায়, ডেফিচিট আহি যায়, ফিজিক্যাল ডেফিচিট। Okay, next, government to notify which body as the regulator for gold exchange. ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ, that is SEBI। আচলতে কি হয়, আমাৰ যিমানবিলাক সাপোজ মানে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা যিমানবিলাক আচলতে আমাৰ সাপোজ ধৰি লওক মই টেলিকমিউনিকেশ্যনে চালোঁ, তাতো কি দেখা পোৱা যায়, আমি কিছুমান ৰেগুলেটৰ্ছ থাকে। তো আমাৰ কাৰণে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় যে কোনটো বস্তু কোন ৰেগুলেটৰ হয়। যেনেকৈ এতিয়া গ'ল্ড এক্সচেঞ্জৰ কাৰণে গভৰ্ণমেণ্টে কাক ৰেগুলেটৰ হিচাপে দিছে, দায়িত্বটো দিছে, তাক দিয়া হৈছে সেবিক দিয়া হৈছে। তো আমি অলৰেডি গম পাওঁ যে আমাৰ যিবিলাক শ্বেয়াৰ মাৰ্কেট, ফাইনেন্সিয়েল কেপিটেল এইবিলাকৰ যদি আমি চাওঁ তো ইয়াক ৰেগুলেট কোনে কৰিছিলে, সেবিয়ে কৰি আছিল। চাপ'জ শ্বেয়াৰ মাৰ্কেট এইবিলাকে হওক। অ'কে, তো আমাৰ এতিয়া বেংকবিলাকে চাওঁ, এতিয়া বেংকবিলাকক ৰেগুলেট কোনে কৰে, RBI কৰে। অ'কে, তেনেকৈ গ'ল্ড এক্সচেঞ্জৰ কাৰণে ৰেগুলেশ্যন কোনে কৰিব, সেবিয়ে কৰিব। Next, the finance minister has announced to protect whom from double taxation. তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি, that is NRIs, নন ৰেচিডেন্স ইণ্ডিয়ানছ। তো এতিয়া চাওক, নন ৰেচিডেন্স ইণ্ডিয়ান বুলি ক'বলৈ আচলতে কি হৈ যায়, নামটোতে গম পায় নন ৰেচিডেন্ট ইণ্ডিয়ানছ। এনেকুৱা নহয় যে তেখেতসকল ইণ্ডিয়ানছ নহয়, দে আৰ ইণ্ডিয়ানছ, বাট দে আৰ আউটচাইড ইণ্ডিয়া ফৰ এটলিষ্ট ফৰ 182 days। তো ইণ্ডিয়াত ইমান দিন নাইকিয়া, ইণ্ডিয়াৰ বাহিৰত থাকে তেখেতসকলে, বাট দে আৰ ইণ্ডিয়ানছ। অ'কে, they are not foreigners, they are Indians, but they are living outside India for some their for their official work, বা তেখেতসকলৰ চাকৰিৰ কাৰণে তেখেতসকল তাতে আছে, বাহিৰৰ এখন দেশত আছে, বাট তেখেতসকল বৰ্তমান ইণ্ডিয়ানছ হয়। অ'কে, তো সিহঁতক কি হৈ যায়, আচলতে ডাবল টেক্সেশ্যন হৈ যায়, কাৰণ সেই সিহঁতক ইণ্ডিয়ান গভৰ্ণমেণ্টে, কাৰণ সিহঁতে যেতিয়া পইচাবিলাক ইণ্ডিয়ালৈ পঠায় বা সিহঁতক যিহেতু সিহঁতে ইণ্ডিয়ানছ হয়, সিহঁতৰ ইনকামৰ ওপৰত গভৰ্ণমেণ্টৰ টেক্স দিব লাগে, ইণ্ডিয়ান গভৰ্ণমেণ্টকো দিব লাগে, আৰু যিখন গভৰ্ণমেণ্টত আছে সেইখন গভৰ্ণমেণ্টক দিব লাগে। তো ডাবল টেক্সেশ্যন হৈ যায় ফ্ৰম দ্য চেম ইনকাম। তো ফাইনেন্স মিনিষ্টাৰে সেইকাৰণে ঘোষণা কৰিছে যে এই যিসকল NRIs আছে তেখেতসকলক এই ডাবল টেক্সেশ্যনৰ পৰা তেখেতসকলক প্ৰটেক্ট কৰিব। নেক্সট কুৱেশ্যনটো যদি চাওঁ, কেপিটেল গেইনছ এক্সেম্পশ্যন ফৰ ষ্টাৰ্টআপ ইনভেষ্টমেণ্ট এক্সটেণ্ডেড বাই হাউ মেনি মোৰ ইয়াৰ্ছ। তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব 1 year। Next, the finance minister proposes to set up an ARC asset reconstruction company. It is meant for অপশ্যন বি, ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি, বেড লোন মেনেজমেণ্ট। আচলতে চাওক, আমি এই বস্তুটো নিউজত বহুত পাই থাকোঁ, NPA, ষ্ট্ৰেছ এছেট, নন পাৰফৰ্মিং এছেট, ষ্ট্ৰেছ এছেট। মানে কি হৈছে, বেংকে মানুহক লোন দিয়ে, বেংকে মানুহক যেতিয়া লোন দিয়ে বা বিগ বিগ কোম্পানীছৰ লোন দিয়ে, তো এটা ফিক্স এটা ৰেট অফ ইণ্টাৰেষ্টত দিয়া হয়। চাপ'জ সেই কোম্পানীটো ভালকে নচলিলে বা কিবা ফেইলিয়ৰ হ'ল বা কিবা প্ৰজেক্টবিলাকৰ ডিলে হৈ গ'ল, তেতিয়াহ'লে কি হৈ যায়, তো সময়মতে ৰিপেমেণ্ট কৰিব নোৱাৰে। যেতিয়া ৰিপেমেণ্ট কৰিব নোৱাৰে তেতিয়াহ'লে কি হৈ যায়, সেইবিলাকক আমি কেটেগৰাইজ কৰি লওঁ আণ্ডাৰ বেলেগ বেলেগ কেটেগৰী। চাপ'জ আমি কওঁ NPA বুলি কওঁ, ষ্ট্ৰেছ এছেট বুলি কওঁ, বা যিবিলাক আছে, মুঠতে আল্টিমেটলি এইবিলাক বেড লোনছ হয়। তো এতিয়া গভৰ্ণমেণ্টে কি হ'ল, এটা গভৰ্ণমেণ্টৰ বেংকৰো কি থাকে যে বেংকে চাপ'জ এতিয়া সেই লোন এটা দিয়া হয়, তো গভৰ্ণমেণ্টে নিজৰ ফিক্সড এমাউণ্ট এটা কেপিটেলৰ পৰা বা এইবিলাক ৰিস্ক যিটো RBI ৰেগুলেশ্যন মতে ছেট এছাইড কৰি থৈ দিব লাগে। তো আল্টিমেটলি যেতিয়া ছেট এছাইড কৰি থৈ দিয়ে, ইফালে পইচাখিনিও অহা নাইকিয়া যিখিনি লোনত দিছিলে, তো বেংকে কি কৰিব নোৱাৰে,
বেলেগ মানুহক সেইবিলাক লোন দিব নোৱাৰে। তো নিজৰ বেলেঞ্চ শ্বীট ক্লিয়াৰ কৰিব পৰা নাই কাৰণে বেলেগক লোন দিব নোৱাৰে। তো এতিয়া কি কৰিব বিচাৰিছে, এটা কোম্পানী ক্ৰিয়েট কৰিব, দেট ইজ এছ এ ৰিকনষ্ট্ৰাকশ্যন কোম্পানীয়ে, য'ৰ পৰা যোনে কি কৰিব, বেংকৰ পৰা সেই বেড লোন বিলাক কিনি ল'ব, এটা নিগচিয়েশ্যন লৈ পেলাই, নিগচিয়েশ্যন এমাউণ্ট লৈ পেলাই বেংকৰ পৰা কিনি ল'ব। তো বেংকে এতিয়া যিবিলাক ডিফল্টাৰ্ছ আছে, যোনে লোন দিব পৰা নাই, সিহঁতৰ পিছত ঘূৰি থাকিব নালাগে। তো বেংকৰ নিজৰ বেলেঞ্চ শ্বীট ক্লিয়াৰ হৈ গ'ল, কাৰণ বেংকৰ যেতিয়া এই ARC-টোৱে সেই লোনটো কিনি ল'লে, তো বেংকৰ সেই লোনটো মৰি গ'ল। তো বেংকৰ নিজৰ বেলেঞ্চ শ্বীটত ক্লিয়াৰ হৈ গ'ল, তো বেংকে এতিয়া সেইখিনি পইচা বেলেগক লোন দিব পাৰিব। তো এতিয়া ইয়াৰ পৰা পইচা উলিয়াব কোনে? ARC উলিয়াব। ARC মেনেজ কৰিব এই বেড লোনবিলাক। অ'কে, তো তাৰ কাৰণে এইবাৰ বাজেটখনক সেইটো প্ৰপ'জ কৰা হৈছে। অ'কে, তো এইখিনি আছিলে আমাৰ এইবাৰ আজিৰ যিটো ছেশ্যন আছিলে ছেকেণ্ড পাৰ্টটোৰ 25টা ইম্পৰ্টেণ্ট প্ৰবেবল আমাৰ যিবিলাক আগন্তুক পৰীক্ষা আছে, APSC হওক বা UPSC হওক, এই দুইটা পৰীক্ষাৰ কাৰণে যিমান এইবিলাক আহিব পৰা কিছুমান বাজেটৰ ওপৰত কিছুমান MCQs হয়। তো নেক্সট দিনাখন আমি এটা ইয়াৰ নেক্সট 25 কুৱেশ্যনছ লৈ পেলাই আপোনালোকৰ ওচৰত উপস্থিত হ'ম। টিল দেন টেক কেয়াৰ, থেংক ইউ।